5 বছৰৰ বাবে আকৌ ভাৰতীয় জনতা পাৰ্টিৰ হাতত অসম শাসনৰ ক্ষমতা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপিয়ে প্ৰত্যাশিত ফল পালে, আনহাতে বিৰোধীয়ে তেওঁলোকে কৃতকৰ্মৰ ফল ভুগিলে। কিন্তু আমি এই যে বিশ্বাসঘাতক বুলি আগতে অভিহিত কৰিছিলোঁ, তেওঁলোক ৰজাই হওক বা এই দেশৰ মালিকেই হওক, তেওঁলোকক কৈয়ে থাকিম তেওঁলোক যে একজন বিশ্বাসঘাতক, স্বাৰ্থপৰ, সুবিধাবাদী। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁলোকো আকৌ বিধানসভালৈ জয়ী হৈ আহিল। আমি কাৰ কথা কৈছোঁ নিশ্চয় ডিকেবি ফেক্টৰ দৰ্শকে অনুমান কৰিব পাৰিছে। এই যে প্ৰদ্যুৎ বৰদলৈ দিছপুৰ সমষ্টিৰ চাৰিসীমা চিনি নোপোৱা পেৰাচুট লেণ্ডিং কৰা প্ৰদ্যুৎ বৰদলৈক যিসকল ভোটাৰে ইমান ভোট দি জয়যুক্ত কৰিলে, মানি গৈছো আপোনালোকৰ চিন্তা বিবেকক। কাৰণ যি প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ দলত থাকি ইস্তাহাৰ প্ৰকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল, সেইজন প্ৰদ্যুৎ বৰদলৈকে বিজেপিৰ নেতা হিচাপে যে আপোনালোকে মানি ললে, যি প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছত থাকি সাংসদ হল, মন্ত্ৰী হল, গোটেই কৰিলে, কংগ্ৰেছত থাকিয়ে তেওঁ টকা পইচা ধন সম্পত্তি চব কৰিলে, আৰু সেই সময়ত তেওঁ বিজেপিৰ পৰা বিধায়ক হোৱাত আপোনালোকে যে অৰিহণা যোগালে, তেওঁৰ পক্ষত যে ভোট দিব পাৰিলে, বাহ কিয়া বাত, কি মানসিকতা আপোনালোকৰ। আনহাতে বিপুৰীয়াত ভূপেন বৰা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, তেওঁকো হৃদয় খুলি ভোট দিলে, তেওঁকো বিজেপিয়ে প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰিলে। আৰু সেইকাৰণে বিজেপিৰ কৰ্মীসকল আপোনালোকক মই চেলুট জনাইছো। আপোনালোকৰ বিচাৰধাৰা সঁচাকৈ গৱেষণাৰ বিষয়। আনহাতে প্ৰকাশ দাস হাজো শুৱালকুছিৰ আছুত থাকি কা আন্দোলনৰ নেতৃত্ব দিছিল, কা আন্দোলনত 5 গৰাকী যুৱক শ্বহীদ হ'বলগীয়া হ'ল, তাৰপিছত তেওঁ বিজেপি গ'ল, বিজেপিৰ পৰা কেইদিনমান আগতে অসম গণ পৰিষদত আহিল, আৰু তাৰপিছত আজি বিধায়ক হ'ল। ভাবক কথাবোৰ, মানে আমাৰ ভোটাৰসকলৰ মূল্যবোধ কি পৰ্যায়লৈ গৈছে। ভোটাৰসকলৰ নিজস্বতা আছে নে ভোটাৰসকলক ব্যৱহাৰ কৰা হৈছে, নে ভোটাৰসকলক ক্ৰয় কৰা হৈছে, এই কথাটো কিন্তু চিন্তনীয়। আনহাতে আমি ইমানৰ পিছতো কৈ থাকিম, এই যে তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে শাসনত অধিষ্ঠিত হবলৈ গৈ আছে, মূল্য বৃদ্ধি কমাব পাৰিবনে নাই, বিদেশী যাবনে নাই, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হবনে নাই, ঔষধৰ মূল্য বৃদ্ধি কমিবনে নাই, চৰকাৰী হস্পিটালবোৰত এদিনতে MRI কৰিব পৰা সুবিধা ৰাইজে পাবনে নাই, এই কথাবোৰ নিশ্চিত আপোনালোকে দিব পাৰিবনে, নে কেৱল হিতাধিকাৰীয়ে বঢ়াই গৈ থাকিব। হিতাধিকাৰী সৃষ্টি কৰি অসমৰ মাটি বহিৰাগতৰ হাতত তুলি দি উদ্যোগ নিৰ্মাণৰ নামত যিদৰে আপোনালোকে ৰাজনীতি কৰি আহিছে, তাৰ পিছতো কিন্তু আমি কৈয়ে থাকিম যে সেই উদ্যোগত কিমান শতাংশ খিলঞ্জীয়াই চাকৰি পাব, তাৰ কিবা চুক্তি কৰিছে নে কৰা নাই আপোনালোকে। আনহাতে এই যে কোটি কোটি টকা ঋণ লৈ আছে, দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ মূল্য নবঢ়োৱাকৈ আপোনালোকে এই ঋণ ক'ৰ পৰা কেনেকৈ পৰিশোধ কৰিব। এই ঋণৰ টকাবোৰ কোনবোৰ উৎপাদনীল কামত আপোনালোকে ব্যৱহাৰ কৰিছে। আজি বিজয় উৎসৱত ভাগ লোৱা নেতা কৰ্মীসকল, বিজয় উৎসৱত ভাগ লোৱা তৃণমূল পৰ্যায়ৰ সদস্যসকল, কথাবোৰ আপোনালোকেও ভাবক, ক'ৰ পৰা কেনেকৈ এই কামবোৰ কৰা হ'ব। ঠিক আছে, চৰকাৰক আদৰি ললে, বিজেপিক আদৰি ললে, বিজেপিয়ে চৰকাৰ গঠন কৰিলে, কিন্তু সাধাৰণ জনতাৰ যিবোৰ মৌলিক সমস্যা, সেই সমস্যাবোৰ সমস্যা হৈয়েই থাকিব নেকি, সমাধান কেতিয়া কেনেকে হ'ব। সেয়ে কৈছো, বেছি উৎসাহিত নহব। বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য একেকোবে 994 টকা বৃদ্ধি হোৱাৰ পিছত ঘৰুৱা চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি হবলৈ গৈ আছে, সাজু থাকক। আৰু শেষত ডিকেবি ফেক্টৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক আমি এটা কথা দিব খুজিছো। বৰ্তমান সময়ত সাংবাদিকৰ কাৰণে আটাইতকৈ সহজ কামটো হ'ল শাসক পক্ষৰ লগত হলিগলি কৰি, তালমিল ৰাখি, তেওঁলোকক তৈলমৰ্দন কৰি, চব ঠিক আছে চব ঠিক আছে, হয় দাদা বুলি চলিবলৈ অতি সহজ, অতি ভালকৈ চলিব পাৰি। কিন্তু ডিকেবি ফেক্টৰ এই সহজ কাম প্ৰিয় নহয়। আমি সদায় বিৰোধীৰ ভূমিকা গ্ৰহণ কৰিমেই, চৰকাৰত যেই নাথাকক, যোনেই নাথাকক। কাৰণ গণতন্ত্ৰত বিশ্বাসী আমিবোৰে শক্তিশালী বিৰোধী থকাটো খুব প্ৰয়োজন বুলি অনুভৱ কৰোঁ। গতিকে যিসকলে আমাক মানসিকভাৱে
হতাশ কৰিবলৈ প্ৰয়াস কৰিছে আপোনালোকক সমবেদনা জনাইছোঁ। ডিকে বিভেক্তে কোনো কাৰণত কেতিয়াও হতাশ নহওঁ। স্থিতাৱস্থাৰ বিৰুদ্ধে আমাৰ কণ্ঠ সদায় শক্তিশালী হৈ থাকিব। সাধাৰণ জনতাৰ পক্ষত থাকি সঁচা কথা সাহস আৰু স্পষ্টতাৰে কৈয়ে যাম চিম্পুল কথা। তাত কোনো কাৰণ কাৰক নাই, কোনেও বাধা দিব নোৱাৰে। আমাৰ স্থিতি ক্লিয়াৰ। ধন্যবাদ। জয় আই অসম।